হৈছিলে মানে যোনটো মানুহ মৰিছে ই আজি অৰুণাচল যোৱা কথা আছিলে। অৰুণাচলত কণ্ট্ৰেক্টাৰে পইচা ইয়াত পঠাইছে, তাৰ লগত আৰু দুটা যাব। সি কালি ৰাতি পইচা লৈ পেলাই বজাৰ চজাৰ কৰিছে, তাৰ লগত দুটা আছিলে, কিন্তু সি বজাৰ কৰি পেলাই ঘৰত নগ'ল, কিন্তু লগত দুটা গ'ল। এটা ধৰিছে, ৰাতিপুৱা এটা ধৰিছে পুলিচে, আৰু এটা পলাই আছে। এইটো কেনেকে মাৰিছে আৰু সিহঁতে, নহ'লেতো 3টা মানুহ অৰুণাচল যাব, এটা মৰি গ'ল, দুটা লগত আছে। এটাক ধৰিলে, ৰাতিপুৱাই ধৰিলে। সেইটো ইছলাম নাম, ইছলামক ধৰিছে, ৰেজেকক ধৰিব পৰা নাই। তেওঁৰ নাম খাইৰুল ইছলাম। বয়স মাৰিছে, তাৰ ডিঙিত মানে গামচা লগাই লৈছিলে, গামচাটো মানে টানিছে যে ডিঙিটো ফুলি আছে, গামচা লগাই মাৰিছে। এইটো চুচুৰাই আনিছে, দাগ চিন আছে, চুচুৰাই আনি পেলাই। কিহৰ কাৰণে মাৰিব পাৰে? কিবা মানে তাৰ লগত টকা আছিলে, সি এডভান্স টকা লৈছে অৰুণাচলত যোৱাৰ কাৰণে, সেইকাৰণে মানে টকাৰ কাৰণে হ'ব পাৰে, টকাৰ কাৰণে। আৰু কি সিহঁতে দুটাই আছিলে লগত, সিহঁতে দুটা অৰুণাচলত গ'লেই হয়, কিন্তু সি মানে মৰি গ'ল। এতিয়াতো আৰু যোৱা নহ'লে, হত্যাকাণ্ড আৰু টকাৰ কাৰণে হৈছে এইটোতো, নহ'লে আৰু বাকী এনেকে নহয়। কাক আটক কৰিছে আৰু এটাক কৰিছে, ইছলামক কৰিছে, আৰু ৰেজেকক কৰিব পৰা নাই, পলাই আছে, ৰেজেকে পলাই আছে।